গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 6:30 বাজিছে। আমি ওলালোঁ গাড়ী এখন চাবলৈ যাম বুলি ওলালোঁ। i20 এখন আগৰ মডেলৰ i20 এখন চাবলৈ যাবলৈ ওলালোঁ। চ' অকণমান সৰুকৈ আপডেট এটা দি দিওঁ গাড়ী মোৰ কি ষ্টকত আহিছে। এতিয়া এইকেইদিন গাড়ী গেছটো 3 দিনমান আগলৈকে খালী হৈছিলে, আকৌ 2 এখন সোমাইছে। এতিয়া মই আপোনালোকক অলপ দেখাই দিওঁ। এইখন এল্টো আনিছিলোঁ গোলাঘাটৰ পৰা পৰহি। এইটো মই আপোনালোকক ভিডিঅ' বনাই দেখালোৱে। তাৰপিছত পৰহি দিনাখনে আকৌ এইখন এল্টো লোৱা হ'ল। একদম অৰিজিনেল পেইণ্টৰ গাড়ী এখন, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ, মানে চাইনিং দি আছে দেখিছেনে। গতিকে এইখন এল্টো অনা হ'ল। এই পৰহি দিনাখনে 2খন এল্টো সোমাল আৰু K10খন আৰু এল্টোখন এখন ষ্টেণ্ডাৰ্ড মডেল। তাৰপিছত গোলাঘাটৰ পৰা আনিছিলোঁ যে পৰহি, তাৰ আগত ভিডিঅ' বনাই দেখাইছিলোঁ আপোনালোকক মই। এইখন i10 আছে। i10খনৰ এই তলৰ কামখিনি মই কৰিব সময় পোৱা নাই। গাড়ীকেইখন যিহেতু এইকেইদিন আনিবৰ কাৰণে এফাল সিফাল ঘূৰিয়ে ফুৰিছোঁ, গতিকে একদম সময় পোৱা নাই। গতিকে i10খন আছে আৰু এইখনো ৰেডি হ'ব আৰু দুই এদিন লাগিব ৰেডি হওঁতে। বাকী এইখন চুইফ্ট, এইখনতো বুকিং হৈয়ে আছে। 30,000 টকা দি বুকিং কৰিলে দাদাজনে, এমাহে হ'ল গাড়ীখন নিয়াই নাই। কি বা কৰি আছে তেওঁহে জানে আৰু। এইকেইদিনত এইখন নিব চাগে চুইফ্টখন। বাকী এইখন আৰ্টিকাটো মোৰ নিজৰ পাৰ্চনেল গাড়ী। এইখন ৱেগনাৰখনো কালি লৈ যাব। সেই ওদালগুৰি দাদাজনে যে বুকিং কৰিছিলে আপোনালোকক দেখাইছিলোঁ মই। গতিকে এইখন ৱেগনাৰো কালি লৈ যাব আৰু কালি মঙলবাৰ লৈ যাব, মানে মোক নগাঁৱত দি থৈ আহিব কৈছে আৰু। এইখন ৱেগনাৰ এতিয়া আৰু মই চেল কৰিব লগা গাড়ী বুলি ক'ব গ'লে এইখন আছে, এইখন এল্টোখন আছে ষ্টেণ্ডাৰ্ড, আৰু বাকী এইখন K10খন আছে আৰু i10খন আছে। গতিকে এই 3খন আছে আৰু গাড়ী চেল কৰিবলৈ। কিন্তু গাড়ী গোটেইকেইখন গাড়ীয়ে টুকটাক কাম আছে। মই কামকেইটা কৰাব সময় পোৱা নাই, যিহেতু এইকেইদিন একদম গাড়ী বিচাৰি পূৰা ঘূৰিয়ে ফুৰিছোঁ। আজি কি হয় কি নহয়, আজিৰ পৰা মানে গাড়ী কাম কৰা আৰম্ভ কৰিম আৰু 2-3 দিনত গোটেইকেইখন গাড়ী মই ৰেডি কৰি দিম আৰু। বাকীটো এইখন ডিজাৰ আছে, এইখনটো মোৰ পাৰ্চনেল হয়। এইখন লৈ যাম এতিয়া কামপুৰ যাম এতিয়া i20খন চাবলৈ। গতিকে যদি সেইখনো ঠিক ঠাক থাকে সেইখনো লৈ আহিম। কি হয় আপোনালোকক দেখাই থাকিম আৰু। গাড়ী এখন চাব আকৌ গৈ আছোঁ এতিয়া, কামপুৰ গৈ আছোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 40 কিলোমিটাৰমান দূৰ আৰু। গাড়ী মানে এখনকৈ গোটাই আছোঁ আৰু কামখিনি একেবাৰে কৰিম বুলি ভাবিছোঁ আৰু। এই i10খনো আনিলোঁ, এল্টোকেইখনো আনিলোঁ, ঘৰত থৈহে দিয়া গৈছে। যিকেইটা কাম আছে কামকেইটা কৰিবই পোৱা নাই, কিয়নো সময়ৰ অভাৱ আৰু অকলশৰীয়া মানুহ কিমানখিনি কোনফালেনো ঘূৰি ফুৰিম। দেউতাই মই ঘূৰি ফুৰিব লাগে যিকোনো কামত, গাড়ী ভাল কৰাৰ পৰা আদি কৰি, আৰু দাদাজনো আছে যেনিবা, তেওঁ সহায় কৰে, সেয়াই আৰু। গতিকে গাড়ীখিনি গোটাই লওঁ এতিয়া, তাৰপিছত এখনকৈ কাম কৰি আপোনালোকৰ আগত উলিয়াই দিম আৰু। ত' এতিয়া গৈ আছোঁ i20খন চাবৰ কাৰণে। কামপুৰতে আৰু এখন গাড়ী খবৰ পালোঁ, চুইফ্ট ডিজাৰখনৰ। চ' প্ৰথমতে গৈ সেই চুইফ্ট ডিজাৰখনে চাম। এইখনে হৈছে চুইফ্ট ডিজাৰখন। গাড়ীখন মই ভালকৈ চালোঁ, গোটেইখিনিয়ে ভাল লাগিছে। ইঞ্জিনটো বহুত বেছি ভাল হৈ আছে। কিন্তু কণ্ডিশ্যন এটা হ'ল, দাদাই গাড়ীখন আজি চেল নকৰে, তেওঁ ছুটীত আহিলেহে চেল কৰিব বোলে। তেওঁ পুলিচত চাকৰি কৰে যিহেতু। নেক্সট গৈ আছোঁ এতিয়া i20খনৰ ফালে। এইটো হৈছে i20 থকা ঘৰটো, মানে ছাৰজনৰ ঘৰটো। তেওঁ টিচাৰ কৰে। চ' গাড়ীখন চাবলৈ বুলি সোমাই আহিলোঁ এতিয়া। গাড়ীখন আঁতৰৰ পৰা দেখি মোৰ বহুত বেছি ভাল লাগিছে দিয়ক। মানে ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো বহুত বেছি ভাল হৈছে। অৰিজিনেল পেইণ্টত আছে, পূৰা অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ। চ' বাকী একো মেকানিজম কাম নোলালেই হ'ল আৰু, ঈশ্বৰকে সেইটোকে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। চ' গাড়ীখন টেষ্ট ড্ৰাইভ ল'বলৈ বুলি এতিয়া ওলাই কৰি ল'লোঁ। গাড়ীখনো বৰ ধুনীয়াকৈ ৰাখিছে দেই, গেৰেজত ভৰাই তলা চাবি মাৰি লক কৰি, মানে মৰমত ৰাখিছে আৰু। মানে গাড়ীখন দেখিলেই গম পোৱা যায়। গাড়ীখন টেষ্ট ড্ৰাইভ লৈ আছোঁ এতিয়া। বাকী গাড়ীখনৰ কণ্ডিশ্যনটো ভালেই লাগিছে, বডি চাউণ্ড টাউনো নাই, এচিটো কাম কৰা নাই, আৰু এই অডোমিটাৰ কেবলটো বেয়া, কিলোমিটাৰ কেবলটো বেয়া হৈ আছে, কিলোমিটাৰটো নুঠে আৰু। কি হয় কি নহয় বাৰু, দৰদামটো মিলিলে লৈ যাম আৰু। গাড়ীখন চালোঁ দিয়ক, মই বিচৰা গোটেইকেইটা কোৱালিটিয়ে গাড়ীখনত পাইছোঁ। মাত্ৰ 29,000 চলিছে। ইমান ধুনীয়া হোৱা কণ্ডিশ্যনত আছে নহয়। এটা বডি চাউণ্ড নাই, ছাছপেনশ্যনৰ এটা মাত নাই, ক'তো এটা শব্দ নাই, মানে ইমান ধুনীয়া হৈছিল। গতিকে গাড়ীখন ফাইনেল লোৱাই ডিচিশ্যন কৰিলোঁ। কিন্তু হ'ব কি, ছাৰে গাড়ীখন এতিয়া নিদিয়ে, 1-1:30মান বাজিতহে দিব। স্কুল ছুটি কৰি আহিহে তেওঁ দিব। এতিয়াতো 8টাহে বাজিছে, ইমান টাইম কি কৰিম। চ' জেন ষ্টিলো এখন আছিল, সেইখনকে চাব আহিলোঁ। এইখনো চাব আহিলোঁ, মানে কি এইখনো মিলি গ'ল মানে। চ' এইখনো লৈয়ে লোৱা গ'ল আৰু। এইখন জেন ষ্টিলো VXI মডেল, মই দাদাৰ পৰা ল'লোঁ। দাদাজন বৰ ভাল মানুহ দেই, বহুত বেছি ভাল লাগিল। দাদা আপোনাৰ ভাল নামটো? মোৰ নামটো নয়নমণি লস্কৰ। গাড়ীখন আপোনাৰ নামতে আছিলে? নিজৰ নামতে আছে। আপুনি ৰেজিষ্টাৰেট অনাৰ আৰু।
দিয়ক ঠিক আছে গাড়ীখন আজিৰ পৰা মই ল'লোঁ আৰু আশীৰ্বাদ কৰিব ভালে কুশলে চলি হয় হয় 24 জুন 2024 আজি ডেটৰ পৰা গাড়ীখনৰ ৰিলেটেড হ'বলগীয়া এনি বিপদ আপদৰ দায়িত্ব মই বহন কৰিম আগত যদি কিবা আছিল সেয়া আপোনাৰ হ'ব একোৱেই নাই ঠিকে আছে গাড়ীখন ল'লোঁ ফাইনেলি বৰ ভাল মানুহ দাদাজনো ভাল লাগিল গাড়ীখনো ভালেই পাইছোঁ চ' এয়া আৰু গাড়ী লওঁতে আমি পাইছোঁ কিলোমিটাৰ 66,259 চ' এয়া আৰু দাদা কিবা আছে নেকি চাই কৰি লওক ধুনীয়াকৈ অঁ লৈ লওক দিয়ক আমি যাব পৰা হ'লোঁ দিয়ক ভাল লাগিল দিয়ক পাৰি দিব নাম্বাৰটো লৈছে ফোন কৰিব নিশ্চয় মই অ'টিপি চটিপি দিব আৰু দিয়ক এতিয়া সময় 2টা বাজিছে ছাৰ আহি ঘৰ পালেহি আমিও আহি পালোহি চ' গাড়ীখন লোৱা প্ৰচেছ কৰিছোঁ আৰু আজি 24 জুন 2024 i20 গাড়ীখন মই ছাৰৰ পৰা ল'লোঁ ছাৰ আপোনাৰ ভাল নামটো শ্ৰী মণ্টু কলিতা হয় আপুনি ৰেজিষ্টাৰ্ড অ'নাৰ গাড়ীখনৰ ছাৰৰ গ্ৰেজ আজিৰ পৰা খালী হ'ব আৰু ছাৰে কি ল'ব এখন দি পেলাই নেক্সন ল'ব ঠিক আছে ভাল গাড়ী এখনো ল'ব পাৰে ছাৰ এজন শিক্ষক হয় ল'লোঁ এয়া ছাৰৰ বৌ আহিছে গাড়ীখন ডেলিভাৰী দিয়া টাইমত এয়া ছাৰৰ ল'ৰা ত' এয়া ছাৰহঁতৰ ঘৰ আৰু গতিকে গাড়ীখন ল'লোঁ আজিৰ পৰা 29,000 কিলোমিটাৰ চলিছে আপোনাৰ পৰা লওঁতে আৰু মই অঁ ঠিকে আছে চ' ছাৰৰ পৰা লৈছোঁ গাড়ীখন এতিয়া 29,000 চলিছে i20খন চ' ছাৰৰ পৰা লওঁতে ইমানখিনি মই পাইছোঁ আহিছোঁ বাৰু ছাৰ গৈ থাকোঁ দিয়ক মই আহিছোঁ দিনটো 2খন গাড়ী আজি লোৱা হ'ল দিয়ক এই আগত JNST-খন ল'লোঁ আৰু i20খন লোৱা গ'ল আমাৰ ডিজাৰখন দেউতাই লৈ গৈ আছে আৰু JNST-খন এই ইয়াৰে মোৰ লগৰ এটা আছিলে তাক ক'লোঁ গাড়ীখন লৈ আহিবলৈ লৈছোঁ সেই ঘৰত থ'ব গৈ আছে আৰু i20খন মই চলাই আহি আছোঁ এয়া অকণমান ৰাস্তাত ৰখাই মেলি অকণমান ৰিভিউ এটা দেখাম আপোনালোকক গাড়ীখনৰ বিষয়ে ৰাতিপুৱাই ওলাই যোৱা গাড়ী ফাইনেলি 2খন আনিলোঁ দিয়ক JNST-খন আৰু i20খন 2খন গাড়ী আনিলোঁ এতিয়া 3:30 বাজিল আৰু গতিকে 2খন গাড়ী আকৌ ষ্টক হ'ল আপোনালোকক সবিশেষ দেখাম এতিয়া অকণমান দেখাই দিওঁ গাড়ী দুখন এখন i20 এইখন এই কালাৰ দেখিছে নাই একদম অৰিজিনেল কালাৰ পূৰা আৰু এখন JNST আৰু এইখন বাৰু আমাৰ ডিজায়াৰখন গতিকে এইকেইখনৰ ফাইনেল ভিডিঅ' এটা বনাওঁ দেখাম মই বাৰু দিনটো সেই 6টা চাৰে 6টাতে ৰাতিপুৱা ওলাইছিলোঁ এতিয়া 4টা বাজিলহি চ' 3খন গাড়ী চালোঁ সৌভাগ্যক্ৰমে 3খনেই মিলিছিলে 3খনেই মোৰ পচন্দ হৈছিলে ছুইফ্ট ডিজায়াৰখন পচন্দ হ'ল সেইখন গাড়ী 3 দিনমানৰ পিছত চেল কৰিব আৰু এই i20খন মোৰ পচন্দ হৈ গ'ল এইখন এজন টিচাৰৰ গাড়ী বহুত ভাল কণ্ডিশ্যনৰ গাড়ী মানে গোটেই অৰিজিনেল পেইণ্টত আছে বাম্পাৰ টু বাম্পাৰ আৰু JNST-খনো অ'নাৰজন ইমান ভাল পালোঁ নহয় আজি দিনটো ভালে কুশলে গ'ল 3খন গাড়ী চালোঁ 3খনেই মিলিলে 2খন আনিলোঁ যেনিবা এখন 3 দিনৰ পাছত আনিম চ' গোটেইকেইখন গাড়ীৰ ভিডিঅ' ঘৰতো মোৰ 3খন গাড়ী আৰু ষ্টক আছে গোটেইকেইখন গাড়ীৰ ভিডিঅ' মই ডিটেইলছত আকৌ বনাম আপোনালোকক দেখাম গতিকে গোটেই দিনটো এনেকৈ পাৰ হৈ গ'ল আৰু চ' ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ